আমি আমাৰ জীৱনটো সহজ কেনেকৈ কৰিব পাৰি চমুকে মই আপোনালোকক কৈছোঁ। এই যে আমি কোনো এটা কথাত কনচেন্ট্ৰেট কৰিব নোৱাৰোঁ, কোনো এটা পঢ়া বিষয়ত মনোযোগ দিব নোৱাৰোঁ, এইখিনি ছাত্ৰ ছাত্ৰীৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ। আমি কিয় গুৰুত্ব দিব নোৱাৰোঁ? আমাৰ মনটোৱে এনেকৈ কৈ থাকে যে আমাৰ যি পঞ্চ ইন্দ্ৰিয় আছে, চকু, কাণ, নাক, জিভা আৰু ছাল, এই পঞ্চ ইন্দ্ৰিয়ৰ সুখ লাগে আমাক। যেতিয়া পঢ়িবলৈ বহোঁ অলপ ভোক ভোক লাগে, মানে জিভাখনৰ সন্তুষ্টি লাগে। যেতিয়া পঢ়িবলৈ বহোঁ গাৰ ছালত আমাৰ পুৰণি উঠে, খুব গৰম লাগিছে, অলপ এচি চলা হ'লে ভাল আছিল, ফেনখন 5 নম্বৰত চলি থাকে তথাপিতো আমাৰ গৰম লাগে। তাৰ মানে আমাৰ মনটোৱে, চবে শুনি আছেনে? ষ্টুডেণ্টখিনি চবে শুনি আছে? এটেনশ্যন আছে? এবাৰ যদি আছে জোৰকৈ হয় বুলি কওকচোন। হয়, অ'কে। এই মনটোৱে আমাক কৈ থাকে যে এতিয়া মোৰ খাবৰ মন গৈছে, আৰু ৰাতিপুৱা উঠি পঢ়িব নোৱাৰোঁ কিয়? ৰাতি ভালকৈ টোপনি নাহিল। ৰাতি ভালকৈ কিয় টোপনি নাহিল? ৰাতি কোনে দেৰিকৈ শুবলৈ দিছিলে? গতিকে আমাক এটা অজুহাত লাগে নপঢ়াৰ কাৰণে। আৰু এই নপঢ়াটো আমাৰ কামটোৰ ক্ষেত্ৰতো প্ৰযোজ্য। আমি যদি কাম কৰি আছোঁ, আজি কাম কৰিবলৈ মন যোৱা নাই, আমাক এটা অজুহাত, আমাক এটা একদম কলকুৱেল, মানে সস্তীয়া ভাষাত আমাক এটা বাহানা লাগে। নপঢ়াৰ কাৰণে এটা বাহানা লাগে, কামটো পিছত কৰিম বুলি পেলাই থ'বলৈ এটা বাহানা লাগে। এতিয়া খুব গৰম লাগিছে, এতিয়া মোৰ ভোক লাগিছে, এতিয়া অলপ শুই লওঁ। এই যে আমাৰ প্ৰকাষ্টিনেশ্যন, মানে দীৰ্ঘসূত্ৰিতা, আমাৰ এটা দীৰ্ঘসূত্ৰিতা সকলোৰে মনত সোমাই যায়, লাহে লাহে কৰিম। আৰু মই যে ক'লোঁ জীৱনটো সহজ কৰিব লাগে, তাৰ প্ৰথম আৰু প্ৰধান কামটোৱে হ'ল যেতিয়াৰ যিটো কাম সেইটো তেতিয়াই কৰা উচিত। গধূলি সময় পঢ়া সময় পঢ়িব লাগিব, ৰাতিপুৱা পঢ়া সময় পঢ়িব লাগিব, আৰু পঢ়াৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নাই। আমাৰ মনটোৱে বাৰে বাৰে আমাক কৈ থাকে যে আমি পঢ়িম জানো এইখিনি সময়ত? চিনেমা এখন, এই যে মই সুধিলোঁ ফেচবুক আছেনে, ইনষ্টাগ্ৰাম আছে, ৰীলটোকে অকণমান চাই লওঁ নেকি, মানে মনটোৱে বাৰে বাৰে ডিষ্ট্ৰেক্ট কৰি লৈ গৈ থাকে। এতিয়া যদি আমি মনৰ কথা মতে চলি থাকোঁ, মনটোৱে যি কয় সেইমতে কৰি থাকোঁ, তেনেহ'লে আমি জীৱনত কেতিয়াও সফল হ'ব নোৱাৰোঁ, জীৱনটো কেতিয়াও সহজ কৰিব নোৱাৰোঁ। ৰাইট? হয়নে? মনটোৰ কথা, মনটোৱে সদায় বেয়া বস্তুৰ প্ৰতি আকৰ্ষণ বেছি, ভাল কথাৰ প্ৰতি বৰ বিশেষ আকৰ্ষণ নাই। নাচ গান যদি থাকে, চিনেমা যদি থাকে, ৰীল যদি থাকে, সেই মনটোৱে সেইবোৰৰ প্ৰতি বেছি আকৰ্ষণ কৰে। মনটোক অনবৰত কিবা এটা পুৰস্কাৰ লাগে, আমাৰ মাইণ্ডটোক কিবা এটা অনবৰত পুৰস্কাৰ লাগে। কি পুৰস্কাৰ লাগে? এটা ৰিৱাৰ্ড লাগে। কথাখিনি চবে বুজি পাই আছে নহয়? পুৰস্কাৰ লাগে, আৰু সেইকাৰণে ৰীলৰ ডিউৰেশ্যন আজিকালি কমি কমি আহি 1 ছেকেণ্ড হৈছে। চবে ৰীল কৰা নহয়? কোনোবা ইয়াত 1 ছেকেণ্ডৰ ৰীলো ওলাইছে নাই? এইকাৰণেই যে মানুহে বেছি সময় কনচেনট্ৰেট কৰিব নোৱাৰে। 1 মিনিটৰ পৰা 30 ছেকেণ্ড হৈ আহিছে, 30 ছেকেণ্ডৰ পৰা 15 ছেকেণ্ড। গতিকে এই যি মানুহে একে ৰেথাৰিয়ে 8 ছেকেণ্ডমান কনচেনট্ৰেশ্যন দি ৰাখিব পাৰে। এইখিনি কথা যে মই ক'লোঁ, আপোনালোকৰ মনটো বহুতবাৰ বেলেগ বেলেগ ঠাইলৈ গুচি গ'ল। এই যে পঢ়াৰ কথা কৈ আছোঁ, নিজৰ টেবুলখন মনত পৰিল, কোঠাটো মনত পৰিল, এই ধৰণৰ কথাবিলাক আমাৰ মনত পৰিল। গতিকে আমাৰ মনটোৱে বাৰে বাৰে ডিষ্ট্ৰেক্ট কৰি আমাক ভাল কথাটোৰ পৰা, গুৰুত্বপূৰ্ণ কথাটোৰ পৰা বেলেগ ফাললৈ লৈ যায়। সকলো ল'ৰা ছোৱালীকে লৈ যায়। সৰু ল'ৰা ছোৱালীৰ কগনিটিভ কেপাচিটি, মানে আমাৰ যিটো বোধ কৰাৰ শক্তি, সেইটো অলপ কম থাকে। তেওঁলোকৰ আৰু বেছি ডিষ্ট্ৰেক্ট হয়, 3-4 মিনিটত তেওঁলোকৰ ডিষ্ট্ৰেকশ্যন হয়। কিন্তু যেতিয়া আমি ভিডিঅ' চাওঁ, তেতিয়া 8 ছেকেণ্ডমানত আমাৰ মনটো ডিষ্ট্ৰেক্ট হৈ যায়। সেইকাৰণে ফ্লিপ কৰি আমি বেলেগ বেলেগ ভিডিঅ' চাই থাকোঁ। 5 মিনিট চাম বুলি ভাবি আধা ঘণ্টাতকৈ বেছি চাই দিওঁ। এইটোৱে হ'ল আমাৰ বেমাৰ। বেমাৰ মানে আমাৰ এইটো চাইক'লজি, আমাৰ এইটো মনোবিজ্ঞান। এনেকৈ আমি চলি আছোঁ। এতিয়া কি কৰিব লাগিব? কিবা এটাতো উপায় দিম বুলি কৈছিলোঁ। মনটো যদি নিজৰ কণ্ট্ৰলত থাকে, মনটো আমাৰ পৰম বন্ধু, আৰু মনটো যদি আমাৰ নিজৰ কণ্ট্ৰলত নাথাকে, তেনেহ'লে মনটোৱে আমাৰ শত্ৰু। শত্ৰু আৰু বেলেগে আমাক নালাগে। মনটোৱে শত্ৰু, মনটোৱে বন্ধু। আৰু এই কথাটো আছে শ্ৰীমদ ভাগৱত গীতাত। ভগৱান শ্ৰীকৃষ্ণই ধ্যান যুগত 6 নম্বৰ শ্লোকত কৈ গৈছে এই কথাটো, আমাৰ যে মনটোৱে শত্ৰু, মনটোৱে বন্ধু। এতিয়া মনটোক কি কৰিব লাগিব? মনটোক কণ্ট্ৰল কৰাটো ইমান সহজ নহয়। এই যে পঢ়াটো আমি পঢ়িবই লাগিব,
পঢ়াখিনি আমি ভালকৈ মনোযোগ দি পঢ়িবই লাগিব কেনেকৈ কৰিব লাগিব সেই কথাটোকে অলপমান কৈছোঁ ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছে যে মন যে দুৰ্দমনীয় আৰু ক্ষোভকাৰী তাত কোনো সন্দেহ নাই কিন্তু নিৰন্তৰ অভ্যাস আৰু বৈৰাগ্যৰ দ্বাৰা মনটো নিয়ন্ত্ৰণ কৰিব পাৰি একেই শ্ৰীমদ ভাগৱত গীতাৰে 6ষ্ঠ অধ্যায়ৰ ধ্যান যোগৰ এইটো শ্লোক মানে মনটো নিয়ন্ত্ৰণ কৰিবলৈ অভ্যাস কৰিব লাগিব আপোনাক ইয়াতে মই কৈছোঁ যে জীৱনটো সহজ কৰাৰ কথা ইমান দিনে ভাবি আছিলোঁ যে মেট্ৰিক পাছ কৰিলোঁ সুখী হৈ গ'লোঁ তাৰপিছত ভাবিলোঁ হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ সুখী হৈ গ'লোঁ তাৰপিছত ডিগ্ৰী পাছ কৰিলোঁ সুখী হৈ গ'লোঁ ডিগ্ৰী পাছ কৰি নহয় এমএও পাছ কৰিব লাগিব সুখী হোৱা নাই এই যে এতিয়া যিসকল তোমালোকে এইচএছ আৰু মেট্ৰিক পাছ কৰিছা ভবা নাছিলা জানো যে মেট্ৰিক পাছ কৰিলোঁ হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ খেল শেষ আৰু বেলেগ কথা নাই হয়নে নহয় আছেনে ল'ৰা ছোৱালী ইয়াত আছে নাই যেন লাগিছে কোনো আছে হয় নাই কিন্তু মেট্ৰিক হাই ছেকেণ্ডেৰী পাছ কৰিলেই সুখ নহয় সুখটো কেতিয়া হয় এমএ পাছ কৰিলে নহয় পিএইচডি কৰিলোঁ পিএইচডি কৰিলে সুখ হয় নেকি নহয় পিএইচডি কৰিলেও সুখ নহয় চাকৰি পালোঁ দৰমহাও ভাল সুখ হয় নেকি নহয় একদম এক্সাম্পল দি বুজাই দিছোঁ সুখটো কেনেকৈ হয় সুখটো হ'ল এটা অভ্যাস হেপিনেছ ইজ এ ষ্টেট অফ মাইণ্ড বুলি কয় আচলতে হেপিনেছ এটা মানসিক অৱস্থাও নহয় হেপিনেছ বা সুখটো হ'ল অভ্যাস আপুনি যদি এই মুহূৰ্তত এই কথাখিনি শুনিলে মই সুখী হ'লোঁ আপুনি সুখী হ'ব পাৰিব হেপিনেছ মানে সুখী হোৱাৰ অভ্যাস যদি কৰে তেতিয়া সুখী হ'ব পাৰিব নহ'লে পৃথিৱীৰ সমস্ত আৰাম সমস্ত ধন সম্পদ আপোনাক যদি দি দিয়ে আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে সুখী হোৱাটো আপুনি হেবিট কৰি ল'ব লাগিব অভ্যাস কৰি ল'ব লাগিব তেতিয়াহে সুখী হ'ব পাৰিব আপুনি ভাত মাছ মাংসৰে খালে কিন্তু মনটো বেয়া খুব ধুনীয়াকৈ খালে মনটো বেয়া সুখী হ'ব পৰা নাই আপুনি পইতা ভাত অলপমান খালে অলপমান আলু পিটিকা খালে খুব তৃপ্তিৰে খালে মনত কোনো অসন্তোষ নাই এই যে কিবা এটা খায় কিবা এটা চাই অভ্যাস কৰিব লাগিব সুখী হোৱাৰ আৰু এই সুখী হোৱাৰ অভ্যাসৰ কথাটো শ্ৰীমদ ভাগৱত গীতাতে আছে মানে আমি যি ধৰণে জীৱনটো বিচাৰোঁ চইচ ইজ ইয়ৰ্ছ আপুনি যদি সুখী হ'ব খোজে সুখী হোৱাৰ 10টা কাৰণ পাব আৰু দুখী হ'ব যদি খোজে এটা কাৰণেই যথেষ্ট বুজি পাইছে নহয় কথাটো সুখী হ'ব খুজিলে আপোনাৰ এটা মানে 10টা কাৰণ লাগিব দুখী হ'ব খুজিলে এটা দুটা মানে যিকোনো কাৰণতে আপুনি দুখী হৈ যাব ইমান গৰম এইখন কি পাতিছে ৰমণী ৰাজবংশীহঁতে এই গৰমত নপতা হ'লেও ভাল আছিল ইমান দূৰৰ পৰা আহিলোঁ আপুনি দুখী আপুনি যদি ভাবে আজি ইয়াত আহিলোঁ কিবা এটা শিকিলোঁ অন্ততঃ মানুহখিনিক চালোঁ কাৰোবাক অলপমান আশীৰ্বাদ দিলোঁ কাৰোবাক অলপ আগুৱাই যাবলৈ উৎসাহ দিলোঁ এই কথাখিনিয়ে আপোনাক সুখ দিব পাৰে কোনেও এনেকুৱা কাৰ্যসূচী কৰা নাই আজিচোন কৰিছে কোনেওচোন কোচ ৰাজবংশী ল'ৰা ছোৱালী বা ইয়াৰ ৰঙীয়া মহকুমাৰ ল'ৰা ছোৱালীক এনেকৈ সম্বৰ্ধনা জনোৱাৰ কথা ভবা নাই গতিকে আপুনি যদি সুখী হ'ব খোজে এটা কাৰণত সুখী হ'ব খোজে যদি দুখী হ'ব খোজে এই গৰম খুব ইমান গৰমত কিয় পাতিব লাগে ল'ৰা ছোৱালী কিমান কষ্ট হৈছে গতিকে মাইণ্ডটো সেই ধৰণে আপুনি সুখী হ'ব নে দুখী হ'ব আপোনাৰ হাতত আছে আপোনাৰ বুকুত আছে আপোনাৰ মগজুত আছে বেলেগ কোনেও আপোনাক সুখী কৰিব নোৱাৰে এতিয়া জীৱনটো সহজ কৰাৰ উপায় দিম বুলি ক'লোঁ সুখী হোৱাৰ প্ৰথম কথাটো ক'লোঁ এতিয়া দ্বিতীয় কথাটো ক'ম এনেও কেতিয়াবা মনটো বেয়া লাগি নাযায় জানো লাগে নাই চবৰে লাগে এনেই কোনো কাৰণ নাই মনটো বেয়া লাগে নে নালাগে পিছফালে নালাগে চাগে লাগে মনটো বেয়া হৈ আছে একো কৰিবৰ মন নাই ঘৰতে সোমাই থাকোঁ বিয়া পাতিছে নাযাওঁ এনেকুৱা ধৰণৰ হৈ থাকে নে নাথাকে এনেকুৱা যেতিয়া হৈ থাকে কি কৰিব লাগে এনেকুৱা আমাৰ যে মন বেয়া হয় হঠাৎ মানে মই ডিপ্ৰেশ্যনৰ কথা কোৱা নাই হঠাৎ এনেই মনটো কিবা কিনো হ'ব জীৱনটোত এই অশান্তি লাগি আছে এই ধৰণৰ মনোভাৱ আহি থাকে তেতিয়া কি কৰিব খুব জোৰকৈ খোজকাঢ়িব বেছি বিৰক্ত নকৰোঁ আমনি লাগিছে নেকি নাই লগা ঠিক আছে এতিয়া মই কি কৈ আছিলোঁ যে যেতিয়া হঠাৎ মনটো বেয়া লাগে আমাৰ যে মনটো বেয়া লাগে মানে আমি সকলো কথা জনা দৰকাৰ যেতিয়া এগৰাকী মহিলা আচ্ছা এইটো উদাহৰণ পিছত ক'ম মনটো বেয়া লগা ঔষধটো ঠিকমতে কৰিলোঁ এইটো এটা মেডিচিনে আমাৰ যে মন বেয়া লাগে মন ভাল লাগে এই গোটেই কথাবিলাক হৰমনৰ ওপৰত নিৰ্ভৰ কৰে হৰমন
হৰমন এবিধ কেমিকেল যেটো আমাৰ বডিত উৎপন্ন হয় শৰীৰত উৎপন্ন হয় হৰমন বুজি পাইছে নহয় ডক্টৰে হৰমন দিয়ে হৰমনৰ বেজি দিয়ে এই হৰমনৰ খেল সকলো মানে যেতিয়া আমাৰ খুব মন বেয়া লাগে হৰমনটো খুব ভালকে ইয়াত থকা বাইদেউসকলে বুজি পাব যেতিয়া মহিলাসকল প্ৰেগনেন্ট হৈ থাকে বিভিন্ন হৰমন দেহত উৎপন্ন হয় তেতিয়া হঠাৎ মুডটো সলনি হৈ থাকে মুড সুইং হয় সেই হৰমনটোৰ কথা কৈছো এই হৰমন আমাৰ সকলোৰে শৰীৰত উৎপন্ন হয় আৰু এই যে কলো হঠাৎ মনটো বেয়া লাগে তেতিয়া কি কৰি দিব মনটো ভাল লাগিবলৈ খুব বেগাই খোজ কাঢ়ি দিব বা যিসকলে পাৰে খুব দৌৰি দিব অলপ সময় 2-3 মিনিট 4 মিনিট 5 মিনিট যিমানখিনি পাৰি দৌৰি দিয়াৰ লগে কি হ'ব আমাৰ শৰীৰত এবিধ হৰমন ৰিলিজ হ'ব সেইটো এন্ডৰফিন বুলি কোৱা হয় মানে সেইটো এক প্ৰকাৰ হেপি হৰমন কিছুমান হৰমনৰ কাৰণে আমি হেপি হওঁ কিছুমান হৰমনৰ কাৰণে আমি দুখী হওঁ এই যেতিয়া হেপি হৰমনটো ৰিলিজ হ'ব তেতিয়া অটোমেটিক মনটো হঠাৎ ভাল লাগি যাব বুজি পাইছে নহয় মনটো হঠাৎ বেয়া লাগি গলে অলপ দৌৰি দিলে মনটো আকৌ সিজিল হৈ যাব সেই কাৰণে এই ডক্টৰে যে কয় পুৱা গধূলি অলপ খোজ কাঢ়িব লাগে এটা বয়সৰ পৰা নহয় একেবাৰে সৰুৰে পৰা ডাঙৰলৈকে সকলোৱে পুৱা গধূলি অলপ এক্সাৰসাইজ কৰিব লাগে এক্সাৰসাইজ কৰিলে কি হয় এই যে আমাৰ মনটো হঠাৎ বেয়া লগা এই যে মনটো হঠাৎ বেয়া লগাৰ পিছত ঠিক হোৱা এই গুটেইখিনি আমি কৰিব পাৰো মানে হসা কথাটো কম সৰুতে ময়ো বৰ বিশেষ এক্সাৰসাইজ নকৰিলো ভালকে কৰাই নহল লৰা পঢ়াত ভাল আছিল সকলোৱে পঢ় বুলি কয় ভালকে খেল খেলা নহল ভালকে একো কাম কৰা নহল কিন্তু পিছত বুজিলো যে এক্সাৰসাইজ কৰাৰ প্ৰয়োজন আছে ইয়াত থকা আপোনাক আটাইকে কৈছো জীৱনটো সহজ কৰাৰ এই দ্বিতীয়টো উপায় হল দৈনিক এক্সাৰসাইজ মানে দিনটোত এবাৰ দুবাৰ ঘাম ওলাই যোৱাকে এক্সাৰসাইজ কৰিব লাগিব এক্সাৰসাইজ মানে ঘৰটো সাফা কৰাতেও এক্সাৰসাইজ হ'ব মজি এখন মছুতেও এক্সাৰসাইজ হ'ব এক্সাৰসাইজ কৰা মানে ৰাস্তাত দৌৰি থাকিব নালাগে কাম কৰিলেও যদি এবাৰ ঘামটো ওলাই গৈছে তেতিয়া হলে বৰ বিশেষ ডক্টৰৰ ওচৰত গৈ থাকিব নালাগে গৰমতটো দুবাৰ তিনিবাৰ ঘাম ওলালে আৰু ভাল এই ঘাম ওলোৱাৰ ফলত আমাৰ শৰীৰত যেতিয়া ঘাম ওলাই যায় তেতিয়া আমাৰ শৰীৰটোৰ হৰমনবোৰ নিখৰণ হয় এন্ডৰফিন ৰিলিজ হয় আৰু অন্যান্য যিবোৰ হৰমন আছে ডপামিন ৰিলিজ হয় ডপামিনটো হেপি হৰমন গতিকে মনটো যেতিয়া বেয়া লাগে তেতিয়া এই কাম কৰিব এক্সাৰসাইজ কৰিব কিন্তু এটো টান মানুহক কোৱাটো সহজ এই যে আজি এতিয়া আপোনালোকক এই কথাখিনি কৈছো মই ৰাতিপুৱা এক্সাৰসাইজ কৰি আহিছো সপ্তাহটো ডেইলি কৰিব নোৱাৰিব পাৰে 4-5 দিন কৰিলেই হ'ল এক্সাৰসাইজ যদি কৰে কোনবাই কোৰ মাৰিব পাৰে কোনবাই দৌৰিব পাৰে কোনবাই ঘৰ সাফা কৰিব পাৰে মজিয়া মচিব পাৰে গুটি ঘৰটো সাফা কৰিব পাৰে সেইটো এক্সাৰসাইজ বুলি বেলেগে আৰু বডি বিল্ডিং কৰাৰ প্ৰয়োজন নাই খোজ কৰা আৰু দৌৰাটো আটাইতকৈ ভাল ব্যায়াম বুলি কোৱা হয় এইখিনি মই সকলোৰে কাৰণে কৈছো আৰু সৰু ল'ৰা ছোৱালী সকলোৱে এইখিনি কাম কৰা ভাল আৰু এতিয়া যিসকলে পঢ়ি আছে জীৱনটো সহজ কৰাৰ শেষ পদ্ধতিটো কৈ দিছো পঢ়িব লাগিবই তাতটো কোনো সন্দেহ নাই নে আছে নেকি নপঢ়াকে হ'ব নেকি আমাৰ পঢ়িব কিয় লাগে জীৱনটো সহজ কৰিবলৈ নহয় জানো বহুতে আজিকালি যুক্তি দিয়ে আমাৰ যিবিলাক টিচাৰে আমাক পঢ়ায় তেওঁলোকে ইমান জানে পঢ়া শুনা কৰিছে তেওঁলোকৰটো ইনকামে নাই ডাইৰেক্টচোন আমাক ইনকাম কৰা শিকালে হয় নহয় এইটো হল এটা পলায়নবাদী মনোভাৱ আমি যি শিকো এই কথাটো আজি শিকা কথাখিনি এই মুহূৰ্তত কামত নালাগিব পাৰে কিন্তু গোটেই জীৱন আমাৰ কামত লাগি থাকিব সেই কাৰণে আমি এইবোৰ কথা কিতাপত থকা কথা a + b হোল স্কয়াৰ = x স্কয়াৰ + 2ab + b স্কয়াৰ কৰবাত কামত আহে নেকি কিন্তু এই যে জানো আমি কথাখিনি এই কথাটোৱে কনফিডেন্স বিল্ড আপ কৰে আত্মবিশ্বাস লাগিব আজি যে মই ইয়াত কথা কৈ আছো মোৰটো অলপমান ভয় লগা নাই মোৰটো অলপমান ভয় লাগিছে নেকি কিন্তু কথা ক'বলৈ ভয় লাগে নে নালাগে মঞ্চত যেতিয়া কথা কোৱা যায় এই যে ভগৱান শ্ৰীকৃষ্ণই কৈছে অভ্যাস কৰি কৰি সকলো কামেই কৰিব পাৰি অভ্যাসৰ দ্বাৰা মানুহ সুখী হ'ব পাৰে অভ্যাসৰ দ্বাৰা মানুহ সফল হ'ব পাৰে
সফল হ'বলৈ পৰিশ্ৰম বেছি কৰিব নালাগে কি কৰিব লাগে সফল হ'বলৈ কেৱল সময় দিব লাগে সময় মানে কেনেকৈ দিব লাগে পঢ়াটোত সময় দিব লাগিব তেতিয়া সফল হ'ব সফল হ'বলৈ সময় কেনেকৈ দিব যিটো কাম কৰি আছে সেইটো কামত 100% এফৰ্ট দিব লাগিব আমি যেতিয়া কাম এটা কৰোঁ আমাৰ এফৰ্ট নাথাকে আমি যেতিয়া পঢ়োঁ মই পঢ়িব লাগে পঢ়ি গৈ আছোঁ আমাৰ মনোযোগ ইমান নাই আমি পৃথিৱীত কোনো কামেই 100% এফৰ্ট দি নকৰোঁ পঢ়াটোও নকৰোঁ খোৱাটোও নকৰোঁ খাইছে আৰু খাই আছে খানাটো মোবাইলটো চাইডত চাই আছে 100% এফৰ্ট আমাৰ ক'তো নাই এই শক্তি যে আমি বচাই আছোঁ কিহৰ কাৰণে মৰিলে লগত লৈ যাবলৈ নেকি মৰিলেতো শ্মশানত এই শক্তি কামত নাহে গতিকে জীৱন সহজ কৰাৰ মই শেষ পদ্ধতিটো কৈছোঁ যেতিয়া যেটো কাম কৰা যায় 100% আত্মনিয়োগ 100% কনচেন্ট্ৰেশ্যন 100% জোৰদাৰ শক্তিৰে পঢ়াটো যিকোনো কাম আমি কৰিব লাগিবনে এতিয়া লাহে লাহে মনোযোগটো অলপ কমিবলৈ লৈছে ইমান জানোৱে কথাবিলাক হয় না নহয় আমি কথাবিলাক সকলোৱে জানো কিন্তু ফিল নকৰোঁ অনুভৱ নকৰোঁ একেবাৰে শেষত আপোনালোক আটাইকে যিসকলে আজি ইয়াত সম্বৰ্ধিত হ'ল শুভেচ্ছা জনাইছোঁ আৰু অভিভাৱকসকল যিসকলে ইয়াত আহি অনুষ্ঠানত ভাগ লৈছে আমাৰ বক্তব্য মনোযোগ দি শুনিলে ৰমণী ৰাজবংশী ডাঙৰীয়াই আমাক নিমন্ত্ৰণ জনাই মাতি আনিলে ৰঙীয়া কোচ ৰাজবংশী সন্মিলনীয়ে আপোনালোকৰ সন্মুখত দুআষাৰ ক'বলৈ দিয়াৰ বাবে আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ এতিয়া মই দুটা বাক্য ক'ম এই যে হালধীয়া ৰংটো কোচ ৰাজবংশী জনগোষ্ঠীৰ হালধীয়া ৰংটো হালধীয়া ৰঙৰ গামোচা হালধীয়া ৰঙৰ টুপি এই হালধীয়া ৰংটোৰ অৰ্থ কি হালধীয়া ৰংটোৱে ৰিফ্লেক্ট কৰে যে আমাৰ আশা আছে হালধীয়া ৰংটোৱে ৰিফ্লেক্ট কৰে আমাৰ আনন্দ আছে হালধীয়া ৰংটোৱে ৰিফ্লেক্ট কৰে আমাৰ ইনকুইজিটিভনেছ মানে অনুসন্ধিৎসা আছে আৰু এই হালধীয়া ৰংটো সেইকাৰণেই চাগে কোচ ৰাজবংশী জনগোষ্ঠীৰ পূৰ্বপুৰুষসকলে লৈছিল আঁকোৱালি লৈছিল হালধীয়া ৰংটো যিয়ে ভাল পায় তেওঁলোক কি মানুহ হয় জানে তেওঁলোক ক্ৰিয়েটিভ হয় সৃষ্টিশীল হয় তেওঁলোক আনন্দ মনেৰে থকা লোক হয় আৰু এটা কথা মন কৰিবচোন এই যে ৰেষ্টুৰেণ্টবিলাকত হালধীয়া ৰঙেৰে লিখে খোৱা বস্তু য'ত থাকে তাত হালধীয়া ৰঙেৰে লিখে কিয় লিখে হালধীয়া ৰংটোৱে ভোকৰ ছিগনেলটো দিয়ে এতিয়া অলপ লাহে লাহে ভোকো লাগিবলৈ লৈছে চাগে ভোক কিয় লাগে বাৰু এতিয়া সেইবোৰ পিছত কম মই শেষ কৰোঁ আপোনালোকক শুভেচ্ছা জনাইছোঁ আৰু আপোনালোক আটাইয়ে ভালে থাকক এই আশা এই ইচ্ছা আপোনালোকৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত সকলোৰে ভালক সহজ জীৱন সহজ কৰাৰ পদ্ধতিটো এতিয়া সহজ যেন লাগিল নে নাই লগা লাগিলে যদি সকলো এবাৰ হাত চাপৰি বজাই দিয়ক এতিয়া এটা বাক্যত একেবাৰে লাষ্ট টিপছটো জীৱনটো সহজ কৰাৰ জীৱনটো ভালকৈ থকাৰ জীৱনত কি কৰিলে কি নকৰিলে সকলো বয়সৰ মানুহকো কৈছোঁ কাৰোবাৰ ইয়াত বয়স 50 কাৰোবাৰ 40 কাৰোবাৰ 60 সকলোকে কৈছোঁ জীৱনটো যদি খুব বেয়া লাগিছে অৰ্থহীন যেন লাগিছে নতুনকৈ কিবা এটা শিকক ক্ৰিয়েটিভ কিবা এটা এই ডেকা বয়সত ছবি আঁকিব খুজিছিল অঁকা নহ'ল 1 কাগজ কিনি আনক ছবি আঁকক গান শিকিব খুজিছিল গান শিকা নহ'ল গান শিকক গান গাওক কোনোবাই হাঁহিছে বাদ দিয়ক গুলি মাৰক যিয়ে হাঁহিছে হাঁহক আপুনি নিজৰ মতে হেপী হওক কিবা এটা সৃষ্টিশীল কাম যদি এনি টাইম লগত লৈ থাকে তেনেহ'লে আপোনাক হেপী হোৱাত আপোনাৰ জীৱনটো সহজ হোৱাত কোনেও আপোনাক ৰাখিব নোৱাৰে শেষ কৰোঁ সকলোকে শুভেচ্ছা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ আটাইৰে ভাল হওক বুলি পৰম ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ আশীৰ্বাদ কৰিব নমস্কাৰ